নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাব বিচাৰিছোঁ অৰুণোদয় আঁচনিলৈ ভাল খবৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা। এইবাৰ অৰুণোদয় আঁচনিৰ ধন কোনে লাভ কৰিব, আপুনি পাবনে নাপায়, আৰু লগতে অৰুণোদয় আঁচনিৰ ফৰ্ম আপুনি লাভ কৰিলেনে? যদি কৰা নাই, আপুনি ক'ৰ পৰা আপুনি ক'ত লাভ কৰিব এই আঁচনিৰ ফৰ্ম? তো সবিশেষ আজি এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছে। তো গাইজ, আপোনালোকক জনাব বিচাৰিছোঁ অৰুণোদয় আঁচনিলৈ আহিছে এটা ডাঙৰ খবৰ। যিহেতু অৰুণোদয় আঁচনি এবাৰ প্ৰশেষত যিসকলে ডকুমেণ্ট জমা দিছিলে সেইসকলৰহে পইচা যিহেতু সোমাইছে বা সোমাব। এবাৰ আপুনি ধন লাভ কৰিবনে নকৰে, আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্ট আপুনি পালেনে নাই, আপোনাৰ নামটো আছেনে নাই, যদি আপোনাৰ অৰুণোদয় আঁচনিত আপুনি যদি নতুনকৈ আবেদন কৰিছিলে বা আপুনি যদি ফৰ্ম জমা দিছিলে, তেনেহ'লে এইবাৰ আপুনি ধন লাভ কৰিব নে নকৰে। তো সেই কথাটো আপোনালোকে আজি সবিশেষ যিটো আপোনালোকক জনাম। তো কথাটো হৈছে কি, বহুতো মহিলাই অৰুণোদয় আঁচনিৰ প্ৰশেষত ডকুমেণ্ট জমা দিয়া নাছিলে। যদি আপুনি অৰুণোদয় প্ৰশেষত জমা দিয়া নাছিলে ডকুমেণ্ট, তেনেহ'লে আপুনি লাভ কৰিবনে? তো বহুতো মহিলাৰ নাম কৰ্তন হৈ গৈছে। তো কিহৰ বাবে নাম কৰ্তন হৈছে আপোনালোকক যিটো জনাব বিচাৰিছোঁ, বহুতো মহিলাৰ নাম কৰ্তন হৈছে এই কাৰণত, কাৰণ বহুতো মহিলাই মানে আপোনাৰ প্ৰশেষত ডকুমেণ্ট জমা কৰা নাছিলে। আৰু লগতে আপোনালোকৰ যিটো আধাৰ আপোনালোকক লিংক কৰিব দিয়া হৈছিলে, আপোনাৰ ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ সংযুক্ত কৰিব কোৱা হৈছিলে, কিন্তু আপুনি সেই ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন সংযুক্ত কৰিলেনে? যদি কৰা নাই, আপুনি কেনেকৈ কৰিব? চাওক, এতিয়া যিহেতু অৰুণোদয় আঁচনি ফৰ্ম দি থকা হৈছে কিছুমান ঠাইত দি থকা হৈছে, কিছুমান ঠাইত পোৱা নাই। এতিয়ালৈকে বহু জিলাত যিটো অৰুণোদয় আঁচনি ফৰ্ম লাভ কৰা নাই। হয়তো উজনি অসমৰ ফালে দিছে, কিন্তু নামনি অসমৰ ফালে দিয়া নাই, কিন্তু কিছুমান জেগাত দিছে, কিছুমান জেগাত পোৱা নাই। তো আপুনি অৰুণোদয় ফৰ্ম ক'ত পাব? অৰুণোদয় ফৰ্ম পাবলৈ হ'লে আপুনি কি কৰিব লাগিব? চাওক, অৰুণোদয় ফৰ্ম এইসকল মহিলাক দিয়া হ'ব যিসকল মহিলাৰ প্ৰশেষত ডকুমেণ্ট জমা হৈছিলে আৰু আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক হ'ব লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক হৈ আছে, তেনেহ'লে আপোনাৰ কোনো অসুবিধা নাই, আপুনি অৰুণোদয় আঁচনিৰ ফৰ্ম লাভ কৰিব। আৰু অৰুণোদয় আঁচনিৰ ফৰ্ম যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিলে, যিসকলৰ ৰেচন কাৰ্ড থাকিব, আপোনাৰ যদি ৰেচন কাৰ্ড আছে, তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় ফৰ্ম। আৰু ৰেচন কাৰ্ড নথকাসকলে যিটো নাপায়। আৰু তাৰ ভিতৰত মই যিটো ক'ব খুজিছোঁ, আপোনাৰ ৰেচন কাৰ্ডত কেইজন পৰিয়াল সংযুক্ত হৈ আছে, সেই বস্তুটো আপোনালোকে চাব। যদি আগতে আপোনাৰ পৰিয়ালৰ কোনো সদস্যই যদি অৰুণোদয় আঁচনি লাভ কৰি আছে, তেনেহ'লে আপুনি নতুনকৈ আবেদন কৰিছিলে, তেনেহ'লে আপুনি হয়তো নাপাব পাৰে। আৰু আপোনালোকৰ আৰ্থিক অৱস্থা কেনেকুৱা তাৰ ওপৰত নিৰ্ভৰ কৰিহে যিটো অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু দুখীয়া লোককহে দিয়া হ'ব অৰুণোদয় আঁচনি। যিহেতু বহুত ধনী লোকে অৰুণোদয় ফৰ্ম লাভ কৰিছে বা অৰুণোদয় আঁচনি লাভ কৰিছে, কিন্তু সেই ধনী লোকসকলৰ যিটো নাম কৰ্তন কৰা হ'ব। আৰু বহু লোকৰ নাম কৰ্তন হৈছে, কিন্তু দুখীয়া শ্ৰেণীৰো দুখীয়া লোকৰো যিটো অৰুণোদয় আঁচনিৰ পৰা নাম বাদ পৰিছে। কিন্তু তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? চাওক, এতিয়া যিহেতু বহুখিনিয়ে কাম চলি আছে, অৰুণোদয় ভেৰিফিকেশ্যনৰ কাম চলি আছে, বা আপোনালোকৰ যিবিলাক প্ৰশেষত ডকুমেণ্ট জমা দিছিলে সেই কামসমূহ চলি থকা হৈছে, যিবিলাক ফৰ্ম দিছিলে সেই ডকুমেণ্টবিলাক চেক কৰি থকা হৈছে। তাৰ ভিতৰত যিহেতু কিছুমানৰ হয়তো লিংক পোৱা নাই, বা আপুনি যিটো নম্বৰ দিছিলে আপোনাৰ অৰুণোদয় আঁচনি ফৰ্ম জমা দিওঁতে, ঠিক আছে, মানে প্ৰশেষত, সেই নম্বৰটোৰ আপোনালোকে হয়তো আপোনাৰ আধাৰ লগত লিংক নাই, বা আপোনাৰ যিটো ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ লিংক নাই। তো তেনেকুৱা যিহেতু বহু পৰিয়ালৰ আপোনাৰ এনেকুৱা মানে পোৱা গৈছে, তো সেইবাবে সেইসকলৰ নাম বাদ পৰি গৈছে। কিন্তু তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে, আপুনি পঞ্চায়তৰ সৈতে আপুনি যোগাযোগ কৰক। পঞ্চায়তত গৈ আপুনি জানক যে আপোনাৰ কি ভুল হৈছে। তাত যিহেতু আপোনালোকে ৰিজনটো জানিব পাৰিব। আৰু জানিব পৰা মতে বহু লোকে অৰুণোদয় আঁচনি ফৰ্ম পোৱা নাই, কিন্তু যিসকল মহিলা একেবাৰে অৱস্থা বেয়া, যিসকল দৰিদ্ৰ পৰিয়াল, তো সেই দৰিদ্ৰ পৰিয়ালৰ নাম বাদ পৰি গৈছে। তো তাৰ কাৰণে আপুনি কমপ্লেইন কৰিব পাৰে। আপুনি অফিচত গৈ আপুনি এখন এপ্লিকেশ্যন লিখিব পাৰে, বা আপুনি চাব পাৰে যে আপোনাৰ নামটো কিহৰ বাবে বাদ পৰিছে, তেখেতসকলে আপোনালোকক জনাই দিব পাৰিব। আৰু যিহেতু ফাইনেল লিষ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই, কিছুমানত হয়তো গাঁওবুঢ়াৰ তাত এখন তালিকা ওলাইছে, আৰু কিছুমানত মেম্বাৰৰ তাতো ওলাইছে, পঞ্চায়ততো ওলাইছে, আৰু কিছুমানত পোৱা নাই। কিন্তু আপুনি চাই ল'ব যে আপোনাৰ নামটো আছে নে নাই। যদি আপোনাৰ অৰুণোদয় আঁচনিৰ আপোনাৰ নামটো আহি আছে, যদি আপোনাৰ নামটো ঠিকে আছে, তেনেহ'লে আপুনি অৰুণোদয় আঁচনি নিশ্চয় লাভ কৰিব পাৰিব। আৰু প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই সুবিধা। যিহেতু দুখীয়া শ্ৰেণীৰ লোক, যিসকলৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া, আপোনাৰ 4 লাখতকৈ তলত যদি আপুনি ইনকাম কৰি আছে, তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব অৰুণোদয় ধন। তো আজি যিহেতু আপোনাৰ অৰুণোদয় আঁচনি ধন মুকলি কৰি দিয়া হ'ব, কিন্তু আজি
অৰুণোদয় আঁচনি ধন আপোনালোকে নাপাব পাৰে হয়তো কাইলৈ পৰহিৰ ভিতৰত আপোনালোকে অৰুণোদয় আঁচনিৰ 1250 টকা পাব কিন্তু আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু আপোনাৰ বেংকৰ লগত আধাৰ লিংক আছে নে নাই সেই বস্তুখিনি আপোনালোকে চাই ল'ব কিয়নো KYC আপডেট নাথাকিলে আপোনাৰ পইচাটো যেটো অহাত অকমান টাইম লাগি যায় কিন্তু আপোনালোকে চিন্তা কৰাৰ কাৰণ নাই কিন্তু আপোনাৰ যদি নামটো আছে বা আপুনি যদি পূৰ্বতে লাভ কৰি থকা হিতাধিকাৰী হয় তেনেহলে আপুনি নিশ্চয় লাভ কৰিব আৰু পুৰণি হিতাধিকাৰীসকলৰ যিসকলৰ নাম বাদ পৰিছে হয়তো আপোনালোকৰ ঘৰত 2-3 জন হয়তো লাভ কৰি আছে বা তেনেকুৱা হ'ব পাৰে বা আপোনাৰ কিছু হয়তো আপোনালোকৰ ভুল হ'ব পাৰে আপোনাৰ কিছু হয়তো আপডেট কৰিব লগা আছে তো সেই আপডেটখিনি আপোনালোকে কৰি ল'ব যিখিনি আপডেট কৰাৰ পিছত আপুনি নিশ্চয় লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ সুবিধা তো অৰুণোদয় ফৰ্ম আপুনি ক'ত পাব অৰুণোদয় ফৰ্ম যেটো আপোনাৰ পঞ্চায়তত দি থকা হৈছে আপোনালোকে দালালৰ পৰা যেটো ফৰ্ম সংগ্ৰহ নকৰিব আপোনালোকে পঞ্চায়তত খবৰ কৰক পঞ্চায়তত যদি আপোনালোকৰ ফৰ্ম দি আছে তেনেহলে আপুনি ফৰ্ম লওক আৰু সেই ফৰ্ম আপোনালোকে শুদ্ধকৈ আপুনি ফাইল কৰক শুদ্ধকৈ ফাইল কৰি আপুনি জমা দিয়ক তেতিয়া চাব আপুনি অৰুণোদয় সুবিধা লাভ কৰিব পাৰিব আৰু আপোনালোক যদি জনাব বিচাৰিছো আপোনালোকৰ বহুতৰে যিসকলৰ নাম বাদ পৰিছে সেই নাম বাদ পৰা মহিলাসকলে আপোনালোকে কমপ্লেইন কৰিব লাগিব আপোনালোকে যেটো অনলাইন কমপ্লেইন আজিকালি যেটো কৰিব নোৱাৰে আপোনালোকে অফলাইনত আপোনালোকে দিব লাগিব আপুনি জনাব লাগিব পঞ্চায়তত গৈ বা আপুনি আপোনাৰ যেটো পঞ্চায়তৰ আপোনাৰ সভাপতি আছে তেখেতক সৈতে আপোনালোকে যোগাযোগ কৰক বা আপোনাৰ গাঁওমুৰাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে তেখেতও যেটো ইয়াৰ বিষয়ে যেটো কাম কৰি আছে কিছু কাম তো আপোনালোকে জানিব পাৰে যে কিহৰ কাৰণে আপোনালোকৰ নামটো কৰ্তন হৈছে আপোনালোকে চেক কৰি ল'ব বস্তুখিনি আপোনালোকে আগে পঞ্চায়তত খুদি ল'ব যে ক'ত কামখিনি কৰি আছে তো তেনেকৈ আপোনালোকে কৰক নিশ্চয় আপোনালোকে সুবিধা লাভ কৰিব পাৰিব তো আজি আপোনালোকৰ যেটো অৰুণোদয় আঁচনি ধন মুকলি কৰাৰ কথা আছে যেটো আজি 10 তাৰিখ তো আজি যদি মুকলি নহয় নেক্সট হয়তো কাইলৈ বা পৰহি আপোনালোকে আপোনালোকৰ ধন যেটো লাভ কৰিব পাৰিব তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটোত আপোনালোকক এইখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় আই অসম